চামগুৰিৰ বনমালী ককাৰ ঘৰত আজি পাৰ ভঙা উচা। আপোনাৰ সামাজিক সাংস্কৃতিক সচেতনতা ভৱিষ্যত প্ৰজন্মৰ বাবে এক আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ ৰ'ব। বনমালী ককাই আজি অতিক্ৰম কৰিলে জীৱনৰ 100টা বছৰ। পৰিয়াল, ওচৰ চুবুৰীয়া, ছাত্ৰ ছাত্ৰীয়ে সেৱা লৈ ককাক যাচিলে শুভকামনা। আশীৰ্বাদ দি ককায়ো ক'লে, মই আকাশখন হাতেৰে চোৱাৰ দৰে লাগিছে। মোৰ ক'বলৈ ঠাই নাই। আকাশ চোৱাৰ দৰে লাগিছে, আকাশখন হাতেৰে চোৱাৰ নিচিনা লাগিছে। জীৱনৰ 100 বৰ্ষ অতিক্ৰম কৰা এইগৰাকী বনমালী ককাৰ ঘৰ চামগুৰিৰ বিল পাৰত। আজি বনমালী ককাৰ ঘৰত আনন্দ উৎসাহৰ সীমা নাই, কাৰণ বনমালী ককাই আজি অতিক্ৰম কৰিলে জীৱনৰ 100টা বসন্ত। 100 বছৰীয়া ককাক সেৱা আৰু শুভেচ্ছা যাচিবলৈ পৰিয়াল, আত্মীয় স্বজনে উদযাপন কৰিলে ককাৰ উপজা দিন। ককাৰ চৰণ চুই আশীষ ল'লে বহুজনে। গামোচা, ফুলৰ থোপাৰ লগতে ককাক প্ৰদান কৰিলে সম্বৰ্ধনা পত্ৰ। ঘৰৰ সমীপৰ বিদ্যালয়ৰ পৰাও আহিল শিক্ষাগুৰু, শিক্ষাৰ্থী। সেৱা কৰি সম্বৰ্ধনা জনাই ককাক যাচিলে উপজা দিনৰ শুভকামনা। সকলোৰে মৰম চেনেহ পাই ককাৰো যেন আনন্দৰ সীমা নাই। ক'লে, মই আজি হাতেৰে আকাশখন চোৱাৰ দৰে লাগিছে। মোৰ ক'বলৈ ঠাই নাই। আকাশ চোৱাৰ দৰে লাগিছে, আকাশখন হাতেৰে চোৱাৰ নিচিনা লাগিছে। আপোনালোকৰ শ্ৰীচৰণৰ ধূলি পাই মই আনন্দিত হৈছোঁ। ভগৱন্তৰ কৃপা মিলক, সকলোৰে যেন দীৰ্ঘায়ু হৈ পেলাই ভগৱানৰ শ্ৰীচৰণত সেৱা জনাবলৈ যেন চিৰঞ্জীৱ হৈ থাকে, এই প্ৰাৰ্থনা মোৰ। আত্মীয় স্বজনেও ককাৰ দীৰ্ঘায়ু কামনা কৰি নেদেখাজনৰ চৰণত সেৱা জনাই উদযাপন কৰিলে ককাৰ উপজা দিন। ককাক সেৱা কৰি সকলো আনন্দিত। দেউতা যেন আৰু কেইদিনমান ভাল হৈ থাকে, সেইটোৱে কামনা কৰিছোঁ। মোৰ তাৱৈ হয়। কেনেকুৱা লাগিছে আচলতে আজি মোৰ বৰ ভাল লাগিছে, কাৰণ কিয় আজি তেখেতক সেৱা কৰিবলৈ পাই, তেখেতক অভিনন্দন দিবলৈ পাই মোৰ নিজৰ দেউতালৈ মনত পৰিছে। ককা দীৰ্ঘায়ু হওক। বনমালী ককাৰ উপজা দিনত আমিও যাচিলোঁ সেৱা আৰু শুভকামনা। কেমেৰা পাৰ্চন প্ৰিন্সৰ সৈতে চামগুৰিৰ পৰা শ্যামেন্দ্ৰ বৈৰাগী, নিউজ লাইভ।